ভকত মাধৱ কৃষ্ণ কৃষ্ণ গতিকে উঠি অহা প্ৰজন্মক এটা যি আদৰ্শ দেখালে যে পৃথিৱীত টকা পইচাই মূল বস্তু নহয়, ভকতহে মূল বস্তু, আৰু কৰিব নোৱাৰা কাম কি আছে। আমাক পৃথিৱীখন ইমান সুন্দৰকৈ সজাই দিছে, আমাৰ প্ৰতিজন ভকতৰ কৃষিভূমি দিছে। আমি কৃষি নকৰাৰ দুখতেই স্বাৱলম্বী হ'ব পৰা নাই। তেখেতে লাখ লাখ টকীয়া চাকৰি, SSB এডিশ্যনেল SSB ৰেংকৰ এটা পোষ্ট, এতিয়া হয়তো তেখেতৰ 1.5-2 লাখ টকা দৰমহা হ'ল, সেইবিলাকো ত্যাগ কৰিব। আৰু আমি অকণমানি ভিডিঅ' এটা বনাইছোঁ। কৃষ্ণ কৃষ্ণ মোৰ একেবাৰে হৃদ, মোৰ হৃদয়ৰ সৈতে পাপ কৃষ্ণ। আমিও প্ৰশাসনতে আছিলোঁ, আমিও ভলণ্টিয়াৰ ল'লোঁ। অযথা বস্তুৰ পিছে পিছে অবস্তুৰ পিছে পিছে ঘূৰি ফুৰিছিলোঁ। আপোনাৰ দিগদাৰ নহ'ব নহয় ন? একো নহয়, আমি কৃষকহে। কৃষ্ণ হৰিয়া, বৰ ভাল লাগিছে সত্য বাপুৰ এই কৃষিভূমি। মই দূৰৰ পৰা আপোনালোকক দেখাইছিলোঁ, কিন্তু তেখেতৰ লগতে পুনৰ কৃষিভূমিৰ কাষলৈ আহিছোঁ। আপোনালোকে চাই সুখী হ'ব। বিশেষকৈ আমাৰ উঠি অহা প্ৰজন্মলৈ গোটেই ভিডিঅ'বিলাক যাব। ইয়াক আদৰ্শ মাধৱ 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 কৃষ্ণ 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 মহাকৃষ্ণ। আমি ইতিমধ্যে কৃষিভূমিলৈ যাত্ৰা কৰি আছোঁ। মাধৱ ৰাম কৃষ্ণ হৰি ৰাম। এইফালে ফেঞ্চিং দিয়া আছে, হয়, প্ৰায় 13-14 বিঘা মাটি কৃষ্ণ কৃষ্ণ ফুৰিব আহিছে। বৰ সুন্দৰ। এইখিনি আপোনাৰ নিজা মাটি? নিজা মাটি কৃষ্ণ কৃষ্ণ। আৰু আছে ইয়াত মাটি? মাটি আছে মোৰ, বেলেগত আছে। হয়, প্ৰায় এইবাৰ 30 বিঘা মানৰ খেতি কৰিলোঁ। কৃষ্ণ কৃষ্ণ। 25 বিঘা। হয়, ভালেই হৈছে। কৃষ্ণ কৃষ্ণ ঠিকেই পাইছোঁ বাৰু, কৃষ্ণ অহা নাই কৃপাত। কৃষ্ণ। এয়াই প্ৰথম খেতি, এবাৰ বড়ো খেতি মই কৰি পোৱা নাছিলোঁ। অঁ, তাকে এইবাৰ মানে প্ৰথম বোলো কৰি চাওঁ। বৰ সুন্দৰ। আমি ইয়াত এই অঞ্চলত একচুৱেলি নাই, এটা সময়ত মুছলমান সম্প্ৰদায় এৰিয়াবিলাকত তেওঁলোকে কৰে। হয় হয়, বৰ ধুনীয়া কৰে। আমাৰখিনিয়ে নকৰে তাৰমানে। এইটো সেইকাৰণে আমি ভাবিছোঁ যদি কৰি পেলাই ইয়াৰ পৰা যদি প্ৰভুৱে কৃপা কৰে, কৃষ্ণ আমাক ফচলৰ ইমান কথা নহয়, কিন্তু ৰাইজে যাতে দেখি পিছত যাতে তেওঁলোক আগবাঢ়ি আহে, আগবাঢ়ি আমাৰ যুৱকখিনিয়ে যেন, আমাৰ যুৱকখিনি যাতে কৰ্মমুখী হয়। হয়, কৃষ্ণ কৃষ্ণ। আমিতো অকল কৈ থাকিলে নহ'ব, হাতে কামে বস্তুটো কৰি দেখুৱাব লাগিব। গতিকে এইবাৰ মানে অলৰেডি সেয়া মই লগালোঁ। 6 বিঘামান মাটি হৈ গ'ল, আপোনাক দেখাম। কৃষ্ণ কৃষ্ণ। আমি এসময়ত বড়ো খেতি কৰিছিলোঁ। আচ্ছা। তাৰপিছতে তেনেকৈ বয়সে বয়সে পাৰ হৈ আহিল আৰু। হয় হয় হয়। এতিয়া আমিও কৃষক মানুহ, আমাৰো হয়, আমিও কৰি থাকোঁ মই। এতিয়া সেই 40 কুইণ্টেল ধান এক্সট্ৰাকৈ থৈ বিক্ৰী দিবৰ কাৰণে ল'ৰাক দায়িত্ব দি থৈ আহিছোঁ। আচ্ছা। মাধৱ কৃষ্ণ। আৰু বাম খেতিও আমি ৰবিশস্য কৰোঁ খুব ভালকৈ, কিন্তু এতিয়া বৈৰাগ গলভৰ পৰা আইগৰাকী বিয়োগ হ'ব পৰা সেইবিলাক চব ল'ৰাক চমজাই দিলোঁ। হয় হয়। আৰু এতিয়া পাৰ হ'ব হ'ল, সেইবিলাকত আৰু লাগি নাথাকোঁ। আমি আদৰ্শ দেখালেও নল'ব, কাৰণ আমাৰ বয়সৰ লোকসকলে বাদ দিলে কাহিবা কাম বন, কিন্তু প্ৰকৃততে নহয়, কৰ্ম কৰি থাকিব লাগিব, কৰ্ম কৰিব লাগিব। কিন্তু এতিয়া আমাৰ এটা বিশেষ দায়িত্ব এটা লোৱাৰ কাৰণে, হয়, কাৰণ মাহটো আমি গোটেই বাহিৰতে থাকোঁ, হয়, গতিকে ভগৱন্তই যি দায়িত্ব দিছে সেই দায়িত্বটো পালন কৰি আমিও সেই তেনেকৈ ভকতৰ লগতে থাকোঁ। কৃষ্ণ। সময় সুবিধা পালেই পথাৰলৈ আহোঁ। বৰ সুন্দৰ, বৰ সুন্দৰ। ইয়াত মানুহ আমাৰ অলৰেডি কৰি থাকে কৰ্মত। আৰু আন কথা নহয়, কৃষ্ণ, আমাৰ বাগানকণ বা ইয়াৰ মিলাই কৃষ্ণ প্ৰায় 8টামান পৰিয়াল চলি থাকে। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ। গতিকে তেওঁলোকৰ কৰ্মসংস্থানটোতো হৈ থাকে না। কৃষ্ণ কৃষ্ণ। আমি সেইকাৰণে আনন্দিত হওঁ যে এটলিষ্ট 8টা পৰিয়াল চলি থাকিব পাৰিছে ইয়াতে কাম কৰি। কৃষ্ণ কৃষ্ণ। মোক আৰু বেলেগ কিবা বেনিফিট নালাগে, প্ৰফিট নালাগে, সেইখিনিতো ঈশ্বৰৰ ঐশ্বৰ্য দিয়ে থৈছে, বছ তথাপিতো এটা আদৰ্শ এইখিনিটো থাকি যাওকচোন। কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ। আমি তেখেতৰ কৃষিভূমিলৈ বুলি আহি আছোঁ। পানী যোগান ব্যৱস্থা তেখেতে কৰি লৈছে। এইটো মাজু দুটা, হয়, এইখিনিও আমাৰ মাটিয়েই, আমাৰ ভাই ককাইৰ মাজৰে। কৃষ্ণ কৃষ্ণ। এইখিনিলৈকে নৰালৈকে মই কৰিছোঁ এবাৰ। কৃষ্ণ। এইখিনি এইবোৰ কঠীয়াতলি হয় সময়ত, কঠীয়াতলিও হয়। বৰ সুন্দৰ। এইটো বৰিং বহাইছোঁ, কাইলৈ চ'লাৰটো লাগিব। কৃষ্ণ। চ'লাৰ পলচুল পুতিব। হয় হয়, কাইলৈৰ পৰা হ'ব। কৃষ্ণ। হয় পাপু। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ। ক'ত গ'ল পাপু? ক'লে গ'ল? সেয়ে বৰিং কৰিছে, ইয়াৰ পৰা পানী যোগান ব্যৱস্থা হ'ব। মাধৱহঁত চিন্তা উঠি অহা প্ৰজন্মক আদৰ্শ দিবৰ কাৰণে সেয়া ভক্তসকল তেখেতৰ লাগি আছে। তাক আগবাঢ়ি যাবলৈ কৈছোঁ নেকি? ইয়ালৈ মাতিছিলোঁ। কৃষ্ণ 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 মহাকৃষ্ণ। আমিও সেই অকণমান ভিডিঅ' বনাই বৰ আনন্দ অনুভৱ কৰিছোঁ, কাৰণ এইটোকণ ভিডিঅ' গোটেই সকলোৱে পাব, আমাৰ উঠি অহা প্ৰজন্মসকলে ইয়াৰ পৰা কিবা এটা ল'ব পাৰিব। মাধৱ মাধৱ দেখিছে আপোনালোকে, তেখেতে প্ৰায় 6 বিঘাৰ ওপৰৰ ইতিমধ্যে ৰোপণ হৈ গৈছে।
আৰু এই বাকী থকাকণ হয়তো পানী হোৱাৰ লগে লগে পাম্পছেটটোৱে দিগদাৰ কৰিছে। তেখেতৰ ডাঙৰ ট্ৰেক্টৰ আছে, নিজে চলায়। এইসকল আমাৰ আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। এয়া লগোৱা হৈ গ'ল আমাৰ হয় হয়, প্ৰায় 6 বিঘামান লগালোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেইখিনি কঠীয়া, হয়, বৰধানৰ কঠীয়া, এইবিলাক পলিথিন আনি থৈছে, আপোনালোকে দেখিছে। আমি হেৰিয়াত লগাইছোঁ কঠীয়া পাওঁতে বা কঠীয়া পাৰোঁতে। হয়, নতুন কৃষ্ণ এইবোৰ মোৰ মাজু দাদা, কৃষ্ণ কৃষ্ণ। অঁ প্ৰভু, এই দাদা মাজুটো। হয় হয়, কৃষ্ণ 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 কৃষ্ণ। আমি অকণমান চাবলৈ আহিলোঁ। আমি ইয়াৰ পৰা কিবা জ্ঞান এটা লৈ যাব পাৰিম। এই ল'ৰা ছোৱালীবিলাক বেলেগ কাইডত পাৰিছিলোঁ। হয় হয়, শুকানকৈ পেলাই কৃষ্ণ। তাৰ ওপৰত এই প্লাষ্টিক দি দিলোঁ। হয়, এতিয়াহে প্লাষ্টিক উঠাইছোঁ আমি। কৃষ্ণ কৃষ্ণ। মানে এইটো বৰ নতুন চিষ্টেম। হয় হয়, ওখ হৈ গ'ল। অঁ, এইবিলাক কঠীয়া আপোনালোকে এইখিনি দেখিছে, লগোৱা হ'ল তেখেতসকলে এতিয়া। তুলি আছে। এই সেয়া কেনেধৰণে লগাইছে। মাধৱ 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 মাধৱ, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ, পৰম সুন্দৰ। এইখিনি এনেকৈ কৰি সেই তালৈকে একদম সেই ৱাললৈকে গোটেইখিনি। আপোনাৰ বিঘাত 10 কুইণ্টেলকৈ হ'লেও ইয়াত বেছি খৰে, মানে বেছি পাব। মই 10 কুইণ্টেল মোৰ হেৰিয়ে কৰিছে এইবাৰ খালী ধানতে। মই সেইটো হিচাপ এটা কৰিছোঁ, এনেই অনুমানিক 10 কুইণ্টেল ধৰিছোঁ। তেতিয়া আপুনি 12 বিঘাত চাওকচোন, 120 কুইণ্টেল। আজিকালি কুইণ্টেলৰ দাম কিমান? অঁ, কুইণ্টেল কৈছে আপুনি? 10 কুইণ্টেল 10 কুইণ্টেল আহিব। মই কাৰণ আগত কৰা মানে আপুনি কৰা মন বুলি আমি খালি কৰোঁতে খালি যথেষ্ট। আপুনি শাৰী কৰিছেনে? অঁ, লাইন কৰিছে? লাইন নাই কৰা, কিন্তু একদম প্ৰপাৰ মই জোখ দিছোঁ। অঁ, কিন্তু লাইন কৰিব পাৰি, তাৰ পৰা চাফা কৰিব পাৰি। চাফা কৰিব পাৰি নহয়, মই ইয়াত হেৰি দিম এতিয়া চাফা কৰাৰ কাৰণে। আজিকালি এটা সেই ঘাঁহটো নগজিবৰ কাৰণে এটা ঔষধ আছে। এই পানীটো দিয়েই মানে এসপ্তাহৰ পিছত দিবলৈ দিছে। এতিয়া মই দিমেই আৰু এই আজিকালিৰ ভিতৰত দি দিম সেইটো। এইখিনি দি দিব আৰু সেইবোৰ দিওঁ, তেতিয়া ঘাঁহটো নোলায়, খোজ পৰিবই। পৰাপক্ষত আৰু অলপ সজাল ধৰি উঠাৰ পিছত তেতিয়া আপুনি মাজে মাজে খোজ হাজিৰা দুটা দি বুলি তহঁতি একো কৰি দিব নালাগে। তহঁতি খালি প্ৰতিডৰাতে ৰছী আনি পেলাই ৰছী দি লগাই দিম। গতিকে আমি পঠাবলৈ সুবিধা হ'ব। ভিডিঅ'টো আমি ৰাখিব লাগিব। তথাপিতো ৰন্টুৰ শইকীয়া বাপে আমাৰ গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱসকলৰ কাৰণে যিটো আশা কৰি যিটো আদৰ্শ মই আজি পাইছোঁ, তেখেতৰ মনোভাৱটো কি অকণমান দাঙি ধৰিলে। কৃষ্ণ জয় গুৰু শংকৰ। আচলতে আমাৰ বৰ্তমানৰ ল'ৰাখিনি কৃষ্ণ কৰ্মমুখী কেনেকৈ হ'ব পাৰে সেইটো এটা মেইন উদ্দেশ্য হৈছে। কৃষ্ণ। কাৰণ তেওঁলোকৰ বহুতে যদিও কৰ্ম কৰিছে, কৃষি ফাৰ্ম খুলিছে, নখোলা নহয়। কৃষ্ণ। তাৰ মাজতো কিছুমান আছে ধৰক এতিয়াও তেনেকৈ গাত বস্তুটো কথা লগা নাই। কৃষ্ণ। তেওঁলোকো মানে সেই এনেই অলপ ইফাল সিফাল হোৱা নিচিনা দেখা যায়। কৃষ্ণ। গতিকে তেওঁলোকৰ কাৰণে আৰু বিশেষভাৱে আমাৰ এই অঞ্চলত আমাৰ মুছলমান সম্প্ৰদায়ৰ বাহিৰে কৃষ্ণ আমাৰ খিলঞ্জীয়া অসমীয়াখিনিয়ে মানে বড়ো খেতিটো খুব কম কৰে বা নকৰে বুলিয়ে ক'ব পাৰি। ইয়াত সমস্যা দুটা কথা কয় যে এটা হৈছে মেইন গৰু ছাগলী। গৰু মেলি দিয়ে, এতিয়া সেয়া গৰু মেলা আছে আমাৰ। আমি নেট লগাইছোঁ সেইকাৰণে মানুহো থাকে। এইবাৰ কৰি চাওঁ, যদি কিবা অকণমান ভূৰ পৰা পোৱা যায় তেতিয়া হয়তো দুটাই দেখিলে তেওঁলোকো আগবাঢ়ি আহিব। একেবাৰে সুফল হ'ব, আপুনি চিন্তা কৰিব না। খালি পানী যোগান আছে ব্যৱস্থা। গতিকে তেতিয়া বৰিং কৰিলে যদি কৰে তেতিয়া আমাৰ এই অঞ্চলতো ধুনীয়া হ'ব। আমাৰ তাততো বহুত মাটি আছে। ল'ৰা ভয় কৰিলে বুলি ক'লে সেইটোৱেতো মানে 100 বিঘা 200 বিঘালৈকে কৰিব পাৰে ইমানে। আৰু ধান যথেষ্ট পায় ন। এতিয়া শালি খেতিয়ে নকৰা হ'ল। আমাৰ ইয়াতো একে বেছি দেখায়, দমন কৰি পেলাই দি দিয়ে। বিঘাত দমনকে। মিছা কথা এইবিলাক। আমি কৰি আছোঁ। এইবাৰ ভগৱানৰ কিবা আমি কৰিছোঁ প্ৰায় 30 বিঘামান মাটি। 115 কুইণ্টেলটো চৰকাৰক ধান দিছোঁ। বাকীখিনি আছেই ঘৰলৈ থোৱা, বাকী আৰু দিয়া। গতিকে ধান হয়, এনেকুৱা নহয় মানে অকণ খাটিব লাগিব, কষ্ট কৰিব লাগিব। আৰু ইয়াৰ মিঠা নহয়, কষ্টৰ ফলটো খুব মিঠা। ইয়াত যিটো আৰু এনেও দ্বিতীয় কথা হৈছে ইয়াত লাগি থাকিলে আমিতো প্ৰায় বহি থাকোঁ। গাড়ী চলাওঁ বহোঁ, গাড়ী চলাওঁ বহোঁ। গতিকে ব্ৰেইনৰ খৰচটো হয়, বাকী গাড়ীত বহিহে থকা হয়। এই পথাৰলৈ আহিলে অকণমান শাৰীৰিক মানে এটা এক্সাৰচাইজ হয়। সেইকাৰণে সেইটো এটা লাভ হয় মোৰ কাৰণে। বৰ সুন্দৰ। আমি ৰন্টু শইকীয়া বাপুলৈ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ।